কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং আজি এশাৰী নাম গাব ওলাইছোঁ নীলাচল পাহাৰ হৈ পেলাই লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ লগতে আহক গাবলৈ। অসমৰ মধ্যতে নীলাচল পাহাৰৰ অগণ ভক্ত গণাহী মা কামাখ্যাৰ মন্দিৰ দৰ্শনেটোৱে বিদেশৰ পৰা আহে ভক্তগণে। ৰাম ৰাম অনন্তৰ শিৰতে ধৰিয়া গীতাঞ্জলি ব্ৰহ্মাৰুদ্ৰয়াদি দেৱগণে বৈকুণ্ঠৰে পৰা পৰিষদগণে আহি নীলাচল পাহাৰত উপস্থিত। ৰাম পৃথকে পৃথকে আহিয়া বহিলে অপ্ৰথমতে ব্ৰহ্মাই আহি ৰৈলা যত ভক্তগণে আহে শাৰী শাৰী মা দৰ্শনৰ হেতু 3 দিনৰ কাৰণে দৰ্জা বন্ধ আছিল, থাকে বাহিৰত বহি ভক্তগণে নিজৰ নিজৰ ধ্যানত মগ্ন ঋষিসকল আছে মাৰ দৰ্শনৰ হেতু। নানা তাৰে আহে নানা মনৰ কথা ভাৱনা হৃদয়ত লৈ 3 দিনৰ পিছতে দৰ্জা খুলিব মা কামাখ্যাৰ মন্দিৰত ভক্তগণে দৰ্শন দিবলৈ আহে মা কামাখ্যা মায়ে শাৰী শাৰী কৰি যাব ভক্তগণে মাৰ মন্দিৰৰ ভিতৰলৈ প্ৰসাদৰ ৰূপৰে ৰঙা কাপোৰ টুকুৰা সকলোৱে গ্ৰহণ কৰিব। ৰাম ৰাম নীলাচল পাহাৰৰ অসমৰ মধ্যত মা কামাখ্যাৰ মন্দিৰত দেশ বিদেশৰ পৰা আহে ভক্তসকল মাক দৰ্শনৰ হেতু। সোণা সবাসদ বিচনৰ লোক মা কামাখ্যাৰ মন্দিৰত অসমৰ ভিতৰত বিখ্যাত তীৰ্থস্থান মা কামাখ্যাৰ মন্দিৰ। ৰাম সতী দেহা যেতিয়া খণ্ড বিখণ্ড কৰে চক্ৰই কাটি দিলে জুনিৰ অংশ নীলাচল পাহাৰত মা কামাখ্যাৰ মন্দিৰ স্থাপিত হ'লে। সিদিনাৰে পৰা